Hello everyone. More episode tomorrow সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো। এই ভিডিঅটিত আমি অন্য 45টা দৰকাৰী প্ৰশ্ন ইয়াত ডিসকাস কৰিব ওলাইছো। কোৱেশ্চন নম্বৰ 1। দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হৈছে দুটা সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক হ'ল 1। কোৱেশ্চন নম্বৰ 2। 5000 টকাত আয় হয় 2450 টকা। ইয়াৰ শতাংশত প্ৰকাশ কি হ'ব? এতিয়া চোৱা কিমানৰ ভিতৰত হৈছে 5000 টকাত কিমান লাভ হৈছে 2450 টকা, ৰাইট? এতিয়া শতাংশত যেহেতু উলিয়াব আছে গতিকে মই ইয়াক ইনটু কৰি দিম 100 ৰে, ৰাইট? এতিয়া মই যদি এই দুটা 0 তলৰ দুটাৰ লগত কেনসেল কৰো আৰু এটা 0 বাকি থাকিলে ইয়াক মই ওপৰটোৰ লগত কেনসেল কৰিলো। এ তোমাৰ হাতত থাকিলে 245 ডিভাইডেড বাই 5, অৰ্থাৎ মই 5 ৰে যদি 245 ক হৰণ কৰো কিমান বাৰ যাব? 5 ৰে 24 ক 4 বাৰ গল, 5 4 গুণ 20, বাকি থাকিলে 4 45, 9 5 গুণ 45, অৰ্থাৎ 49%। কোৱেশ্চন নম্বৰ 3। বাস্তৱ সংখ্যাবোৰে তলৰ গণিতীয় মৌলিক প্ৰক্ৰিয়াবোৰ মানি চলে। ইয়াত যেটো বিধি তোমালোকক দিয়া আছে হেতু হৈ গল ক্ৰম বিনিময় বিধি। a + b = b + a। গুটেকেটাতে একে নিচিনাকে দিয়া আছে চোৱা। হয়নে? a - b = b - a, a * b = b * a, a divided by b = b divided by a। যেহেতু ক্ৰম বিনিময় বিধি দিয়া আছে আৰু বাস্তৱ সংখ্যাৰ কথা কৈছে, বাস্তৱ সংখ্যাবোৰে ক্ৰম বিনিময় বিধি মানি চলে কেৱল যোগ আৰু পূৰণৰ ক্ষেত্ৰতহে। গতিকে শুদ্ধ অপচনটো তোমাৰ হ'বগে B। কোৱেশ্চন নম্বৰ 4 একেবাৰে সহজ প্ৰশ্ন। এটা চোৱা, যেতিয়া কোনো এটা সংখ্যাৰ সাপোজ মই যদি ধৰি লও x, ইয়াৰ যেটো সূচক হয় হেতু যদি 0 হয়, ওকে? তেতিয়া হলে এই গোটেই সংখ্যাটোৰ মান তোমাৰ কিমান হ'বগে 1। এতিয়া ইয়াত যদি মই চাও ওপৰত কি লিখা আছে x + y whole to the power 0। যেহেতু মই ওপৰত 0 দেখা পাইছো গতিকে এই গোটেইখিনিৰ মানটো তোমাৰ কি হ'বগে ওপৰত 1। আৰু তলত যদি তুমি চোৱা ইয়াত কি লিখা আছে 5 to the power 0, গতিকে ইয়াৰ মানটো কিমান হ'বগে 1। 1 divided by 1 = 1। কোৱেশ্চন নম্বৰ 5। কোনো বাস্তৱ সংখ্যা a is greater than 0 ৰ বাবে দুটা সহমৌলিক অখণ্ড সংখ্যা m আৰু n আছে, য'ত n is greater than 0, তেতিয়া a to the power m by n ৰ মান কিমান হ'ব বুলি আমাক সুধিছে। এটা চোৱা a to the power m by n, ইয়াক তুমি কি লিখিব পাৰা a to the power m into 1 by n বুলিও লিখিব পাৰা। এতিয়া যেহেতু ইয়াতে 1 by n আছে গতিকে এটো আমি ক'ব পাৰো এনেকৈ লিখিব পাৰো n root of a to the power m, ৰাইট? ইয়াক এনেকৈ লিখিব পাৰি। তোমাৰ অন্য এটা উদাহৰণ চোৱা, সাপোজ আমি যদি এনেকৈ দিয়া থাকে সাপোজ x to the power 1 by 2 যদি থাকে তেতিয়াহ'লে তুমি কি লিখিবা? square root of x, right? আমি এনেকৈ লিখিব পাৰো। বা তোমাৰ যদি এনেকৈ লিখা আছে cube root of x যদি দিয়া থাকে তুমি ভাঙি কিনে ইয়াক এনেকৈ লিখিব পাৰো সূচকত x to the power 1 by 3, হয়নে? ইয়াত হেকাৰণে কি হৈছে 1 by n আছে গতিকে এই n টো মই ইয়াতে লৈ আহিম, n টৰ্ম হ'বগে, অৰ্থাৎ n root of a to the power m। B is the correct one। Question number 6 কি দিয়া আছে? -4 আৰু 0 ৰ মাজত অৱস্থান কৰা অখণ্ড সংখ্যাটো তোমাক সুধিছে। সংখ্যা ৰেখাডাল যদি মই চাও, এটো যদি মই 0 বুলি ধৰি লও, -1, -2, -3, -4, ওকে? এতিয়া চোৱা -5 টো ক'ত থাকিব? এই 4 পইণ্টৰ পৰা লেফট সাইডে থাকিব, অৰ্থাৎ এই পইণ্টটো নাহে ইহতৰ মাজত। 3 টো ক'ত থাকিব? 3 টো থাকিব 0 ৰ সোঁফালে, গতিকে এইটো পইণ্টটো নাহে। 1 টো ক'ত থাকিব? 1 টো 0 ৰ সোঁফালে থাকিব, গতিকে এই পইণ্টটো নাহে। -3 টো ক'ত আছে? -3 টো তোমাৰ 0 আৰু -4 ৰ মাজত আছে, গতিকে শুদ্ধ অপচনটো হ'বগে D। কোৱেশ্চন নম্বৰ 7 কি দিয়া আছে? x + 4 বহুপদৰ শূন্য বা শূন্যবোৰ হৈছে। এটা চোৱা x + 4 তোমাক দিয়া আছে, অৰ্থাৎ ইয়াতে যেটো x আছে এই x ৰ মান কি বহুৱালে এই গোটেই বহুপদটোৰ মানটো শূন্য হৈ যাব। এতিয়া ইয়াতে যেহেতু +4 হৈ আছে গতিকে মই যদি x ৰ ঠাইত -4 লিখো আৰু ইয়াতে আগৰ পৰা আছে +4, এই দুটা মিলি কিনে কি হৈ যাবগে 0, অৰ্থাৎ বহুপদটোৰ এটা শূন্য আমি কি পাম? -4, হয়নে? ইয়াতে যে সুধিছে only 4 হ'ব পাৰে নেকি? নহয়, কিয় নহয়? কাৰণ x + 4ত এই x + 4ত যদি মই x ৰ ঠাইত যদি মই 4 বহুৱাও আৰু আগৰ পৰা ইয়াতে 4 আছে, দুটা মিলি কিনে কিমান হ'বগে 8, অৰ্থাৎ এই মানটো 0 হ'ব লাগিব, তেতিয়াহে তুমি ক'ব পাৰিবা যে হেতু তোমাৰ বহুপদটোৰ এটা শূন্য হয়।
Question number 8 কি দিয়া আছে 4 জন ছাত্ৰই সমীকৰণ 4x + 3y = 12 ৰ বাবে তলৰ সমাধান কেইটা পালে এটা তোমাক সুধিছে যে এই সমাধান কেইটাৰ কোনটো শুদ্ধ এটা প্ৰথমতে চাই লোৱা যে যেকিটা বিন্দু আমাক দিয়া আছে এই বিন্দু কেইটাত x আৰু y এই সমীকৰণটোত যেকিটা চলক আছে x আৰু y হেতুটাৰ মান ইয়াতে সোমাই আছে প্ৰথম যেটো মান হেতু হৈ গল x ৰ মান আৰু দ্বিতীয় যেটো মান হেতু হৈ গল y মান এতিয়া এই বিন্দুটো সাপোজ প্ৰথম যেটো বিন্দু আছে এই বিন্দুটো এই সমীকৰণটোৰ মান হয় না নহয় অৰ্থাৎ এই সমীকৰণটোৰ সমাধান হয় না নহয় তুমি চাব লাগিলে কি কৰিব লাগিব ইয়াত যত x আছে তাত আমি x ৰ মানটো বহাম ইয়াত যত y আছে y মানটো বহাম আৰু এইখিনি বহুৱাৰ পিছত লেফট হ্যান্ড সাইডৰ মানখিনি যদি তোমাৰ ৰাইট হ্যান্ড সাইডৰ মানৰ লগত যদি সমান হয় তেতিয়া হলে তুমি ক'ব পাৰা যে সেই বিন্দুটো তোমাৰ কি হ'ব এটা সমাধান হ'ব প্ৰথম বিন্দুটো লৈ কিনে আমি কৰিছো কি দিয়া আছে আমাক লেফট হ্যান্ড সাইডত দিয়া আছিল 4x + 3y এটা মই যদি ইয়াতে x ৰ ঠাইত কি বহাও প্ৰথম বিন্দুটো আমাৰ যেহেতু কি দিয়া আছে 0 তো মই x ৰ ঠাইত বহালো 0 আৰু y ঠাইত মই কি বহাম -4 y ঠাইত কি বহাম -4 এতিয়া 4 * 0 এখিনটো 0 হৈ গল আৰু এটো প্লাস আছে আৰু ব্ৰ্যাকেটৰ ভিতৰত আছে মাইনাস দুটা মিলি কিনে কিমান হ'বগে -3 * 4 12 অৰ্থাৎ ইয়াৰ মানটো আমি পালো কিমান -12 কিন্তু তোমাক যেটো সমীকৰণ দিয়া আছিল তাৰ সোঁফালে আছিল +12 গতিকে এই দুটা সমান নহলগে গতিকে আমি কি কম যে 1 নম্বৰ বিন্দুটো তোমাৰ সেই সমীকৰণটোৰ এটা সমাধান নহয় ঠিক একেদৰে আমি যদি দ্বিতীয় বিন্দুটো লৈ কিনে চাও দ্বিতীয় বিন্দুটো যদি মই লও কি দিয়া আছিল 4x + 3y আকৌ ললো ইয়াতে মই x ৰ মানটো বহাইলো এবাৰ 3 কাৰণ ইয়াতে x ৰ মানটো আছিল -3 +3 * y মানটো হৈ গল ইয়াতে 0 এতিয়া 4 * -3 কিমান হ'বগে -12 +3 * 0 কিমান হ'বগে 0 আকৌ আমি -12 পালো আমি পাব লাগিছিল কিমান +12 গতিকে 2 নম্বৰ বিন্দুটো তোমাৰ সমীকৰণটোৰ এটা সমাধান নহয় আমি যদি এবাৰ 3 নম্বৰ বিন্দুটো লও তেতিয়া হলে কি হ'বগে 4x + 3y 4 * 0 + 3 * 4 4 * 0 কিমান হ'বগে 0 +3 * 4 কিমান হ'বগে 12 0 + 12 কিমান হৈ গল 12 অৰ্থাৎ আমি কি পাই গলো 12 গতিকে 3 আমাক যেটো অপচন দিয়া আছে বা যেটো বিন্দু আমাক দিয়া আছে সেই বিন্দুটো এটা সমাধান হ'ব পাৰে নহয় সমাধান হয় লাষ্টৰ বিন্দুটো যদি তুমি চোৱা লাষ্টৰটো কি দিয়া আছে 3 0 ওকে 4x + 3y আকৌ ললো 4 * 3 + 3 এবাৰ y মানটো কিমান হ'বগে 0 4 * 3 কিমান হৈ গল 12 12 + 3 * 0 0 অৰ্থাৎ ইয়াৰ মানটো আকৌ কি পালো 12 অৰ্থাৎ 3 আৰু 4 এই দুটা বিন্দু সমীকৰণটোৰ এটা দুটা কি হয় সমাধান হয় অৰ্থাৎ শুদ্ধ অপচন কোনটো হ'বগে 3 আৰু 4 উভয়েই সমাধান কোৱেশ্চন নম্বৰ 9 আমাক কি দিয়া আছে চাৰিটা বিন্দু আমাক দিয়া আছে এই বিন্দু কেইটাৰ প্ৰতিটোৱে ক্ৰমে কোনটো চুকত থাকিব আমাক সুধিছে দ্বিতীয় চতুৰ্থ প্ৰথম তৃতীয় এনেকে গোটেইকেইটা চুকৰ কথা কৈছে গতিকে আমি কোনটো বিন্দু কোনটো চুকত থাকিব হেতুৱে ক'ব লাগে এতিয়া যদি আমি কাৰ্টেসীয় পদ্ধতিত x আৰু y অক্ষ দুডাল চাও এডাল হৈ গল তোমাৰ x অক্ষ আৰু এডাল হৈ গল তোমাৰ y অক্ষ x আৰু y অক্ষই কটাকটি কৰাৰ ফলত উৎপন্ন হয় এই চাৰিটা চুকৰ এই চুকটোক আমি কও 1 নম্বৰ এফালৰটো হৈ গল 2 নম্বৰ চুক এটো হৈ গল 3 নম্বৰ আৰু এটো হৈ গল তোমাৰ 4 নম্বৰ প্ৰতিটো চুকতে যেগিটা বিন্দু থাকিব সেই বিন্দু কেইটাৰ যেটো স্থানাংক হেতুৰ মান পজিটিভ হ'ব নে নেগেটিভ হ'ব হেতু আমি চাব পাৰো কেনেকে প্ৰথম চুকত যদি থাকে তেতিয়া হলে দুটা কি হয় পজিটিভ দ্বিতীয় চুকত যদি থাকে x ৰ স্থানাংকটো হ'ব নেগেটিভ y ৰ স্থানাংকটো হ'ব পজিটিভ তৃতীয় চুকত যদি থাকে দুটা নেগেটিভ চতুৰ্থ চুকত যদি থাকে প্ৰথমটো হ'বগে পজিটিভ আৰু দ্বিতীয়টো হ'বগে নেগেটিভ এটা এই চিন গেটা চাইয়ে তুমি ক'ব পাৰা যে সেই বিন্দুটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰৰ কোনটো চুকত থাকিব প্ৰথমটো বিন্দু আমাক দিয়া আছে -2 4 অৰ্থাৎ x ৰ স্থানাংকত কি আছে নেগেটিভ হৈ আছে আৰু y স্থানাংকটো হৈ আছে পজিটিভ অৰ্থাৎ হেনুকা কোনটোটা হৈ আছে 2 নম্বৰ চুকত অৰ্থাৎ প্ৰথম বিন্দুটো কত থাকিব দ্বিতীয় চুকত 2 নম্বৰ বিন্দুটো চোৱা 3 - 1 দিয়া আছে প্ৰথমটো পজিটিভ দ্বিতীয়টো নেগেটিভ হেতু কোনটোত হয়গে চতুৰ্থ চুকত গতিকে দ্বিতীয় বিন্দুটো আমাৰ থাকিব চতুৰ্থ চুকত 3 নম্বৰ বিন্দুটো আমাক দিয়া আছে 1 2 এই বিন্দুটোত
দুটা মান কি হৈ আছে পজিটিভ আৰু দুটা মান পজিটিভ কোনটোত হয় প্ৰথম চুকত থাকিলে গতিকে এই বিন্দুটো থাকিব তোমাৰ প্ৰথম চুকত শেষৰ বিন্দুটো আমাক দিয়া আছে দুটা নেগেটিভ কেতিয়া হয়গে তোমাৰ দুটা নেগেটিভ হয়গে তৃতীয় চুকত অৰ্থাৎ শেষৰ বিন্দুটো ক'ত থাকিব তৃতীয় চুকত এই ক্ৰমটো অনুসৰি আমি মিলাব লাগিব এতিয়া প্ৰথমটো 2 দেন 4 দেন তোমাৰ কি আহিলে প্ৰথম আৰু তাৰ পিছত আহিলে তৃতীয় গতিকে প্ৰথম এই অপচনটো শুদ্ধ হ'ব প্ৰথমটো আমি পালো দ্বিতীয় তাৰ পিছত পালো চতুৰ্থ তাৰ পিছত প্ৰথম আৰু তাৰ পিছত আহিলে তৃতীয় হৈ গল দ্বিতীয় চতুৰ্থ প্ৰথম তৃতীয় কোৱেশ্চন নম্বৰ 10 তলৰ প্ৰতিটো বহুপদতে x স্কয়াৰৰ সহগ মিলাই শুদ্ধ উত্তৰটো আমাক বাছি উলিয়াব দিছে প্ৰথমটো আমাক কি দিয়া আছে x স্কয়াৰ প্লাস x যেহেতু আমাক ইয়াতে কি কৈছে x স্কয়াৰৰ সহগ মিলাই চাব দিছে গতিকে আমি এইখিনি চাম এই x স্কয়াৰ লগত কি নম্বৰ পূৰণ হৈ আছে 1 গতিকে x স্কয়াৰৰ সহগ মানে ইয়াৰ আগত থকা যেটো তোমাৰ মান সংখ্যা কি সংখ্যা পূৰণ হৈ আছে ইয়াতে 1 গতিকে x স্কয়াৰৰ সহগ হ'বগে তোমাৰ 1 অৰ্থাৎ ই মিলি আছে b2 লগত দুই নম্বৰটো তুমি চোৱা ইয়াতে আমাক যেটো বহুপদ দিয়া আছে হেতু দিয়া আছে 3x - 1 ইয়াতে x স্কয়াৰ আছে জানো নাই অৰ্থাৎ ইয়াত যদি মই x স্কয়াৰ দিব লাগে তেতিয়া হলে মই ইয়াতে কি লিখিব লাগিব 0 * x স্কয়াৰ কাৰণ x স্কয়াৰ যেহেতু নাই গতিকে ইয়াক মই লিখিলেও কি কৰিব লাগিব আগত এটা পূৰণ কৰি দিব লাগিব 0 যাতে ইয়াৰ গোটেইখিনি মান কি হৈ থাকে 0 হৈ থাকে অৰ্থাৎ এটো কাৰ লগত মিলি গল c লগত 3 নম্বৰ বহুপদটো যদি তুমি চোৱা ইয়াতে দিয়া আছে 2 - x স্কয়াৰ + x কিউব ইয়াতে কি হৈ আছে এটো -x স্কয়াৰ অৰ্থাৎ এটো -1 একো না থাকিলে 1 বুলি ধৰিবা নাম্বাৰটো 1 অৰ্থাৎ -1 ইনটু হৈ আছে কাৰ লগত x স্কয়াৰ লগত গতিকে ইয়াৰ সহগটো কিমান হৈ আছে -1 4 নম্বৰটো চোৱা ইয়াতে x স্কয়াৰ কি আছে এইখিনি x স্কয়াৰৰ লগত কি পূৰণ হৈ আছে +2 অৰ্থাৎ ই কাৰ লগত মিলি আছে তোমাৰ a ৰ লগত এটা শুদ্ধ ক্ৰমটো কি হ'বগে 1b ৰাইট 1b 2 টো কাৰ লগত হৈ আছে c লগত 3 টো কাৰ লগত হৈ আছে d লগত আৰু 4 টো কাৰ লগত হৈ আছে a লগত অৰ্থাৎ শুদ্ধ অপচনটো হ'বগে এটো 1b লগত 2c লগত 3d লগত আৰু 4 টো হৈ আছে a লগত কোৱেশ্চন নম্বৰ 11 সমকোণী ত্ৰিভুজ ABC ৰ এংগল A ৰ মানটো আমাক দিয়া আছে 90 ডিগ্ৰী ট্ৰায়াঙ্গলটো যদি মই এনেকৈ বনাই লওঁ এই সমকোণী ত্ৰিভুজটোৰ A কোণটোৰ মান আমাক কি দিয়া আছে 90 ডিগ্ৰী তো এটো 90 ডিগ্ৰীৰ কোণ গতিকে এইটো মই ধৰি ললো A কোণ এতিয়া AB আৰু AC অৰ্থাৎ ত্ৰিভুজটোৰ যে তিনিটা বাহু আছিল ইয়াৰে B এটা শীৰ্ষবিন্দু হ'ব আৰু C এটা শীৰ্ষবিন্দু গতিকে মই B বুলি ধৰি ললো আৰু এটো C এতিয়া ইয়াতে আমাক কি দিয়া আছিল যে AB = AC অৰ্থাৎ AB বাহুটো AC বাহুটো সমান হয় এটা তোমাক কি সুধিছে B কোণটোৰ মান সুধিছে অৰ্থাৎ এই কোণটোৰ মান তোমাক সুধিছে এতিয়া এই বাহু দুটা যে সমান হয় AB = AC গতিকে এই ত্ৰিভুজটো এটা কি ত্ৰিভুজ হ'বগে সমদ্বিবাহু ত্ৰিভুজ হ'ব কি বাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ হোৱাৰ লগে লগে এই দুটা কোণ কি হৈ যাব তোমাৰ সমান হৈ যাব এই কোণ দুটা কি হ'ব সমান এতিয়া যেহেতু এটো এটা সমকোণী ত্ৰিভুজ আছিল আৰু ইয়াতে যেহেতু এটা কোণৰ মান 90 ডিগ্ৰী গতিকে বাকি দুটা কোণৰ মান কিমান ডিগ্ৰী হ'ব বাকি দুটা কোণৰ মানো 90 ডিগ্ৰী হ'ব অৰ্থাৎ এই কোণটোৰ মান 90 ডিগ্ৰী আৰু এই দুটা কোণ যোগ কৰিলে তোমাৰ কিমান পাবা 90 ডিগ্ৰী টোটাল কিমান ডিগ্ৰী হ'ব লাগে 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল যেহেতু 180 ডিগ্ৰী গতিকে এটো তোমাৰ সমকোণ বুলি দিয়া আছে গতিকে বাকি দুটাৰ যোগফল 90 ডিগ্ৰী যেহেতু ইয়াতে কৈছে যে এই বাহু দুটা সমান গতিকে ত্ৰিভুজটো হ'ব তোমাৰ সমদ্বিবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজৰ তোমাৰ এই দুটা কোণ কি হয় সমান অৰ্থাৎ প্ৰতিটোৰে ভাগত কিমানকে পৰিব বুলি যদি হোধে তেতিয়া হলে কি হ'ব এটাৰ ভাগত পৰিব 45 ডিগ্ৰী তাক আমি দুইৰে হৰণ কৰি দিছো কোৱেশ্চন নম্বৰ 12 চিত্ৰত এংগল BAC ৰ মান তোমাক সুধিছে ত্ৰিভুজটোৰ যদি লক্ষ্য কৰা তুমি দেখা পাইছা যে এটো AC বাহুটোৰ মান তোমাক 5 cm দিয়া আছে BC বাহুটোৰ মানো তোমাক কি দিয়া আছে 5 cm অৰ্থাৎ এই ত্ৰিভুজটোত কি হৈ আছে দুটা বাহু সমান আৰু সমান দুটা বাহু সমান যদি হয় তাৰ বিপৰীত কোণবিলাকো কি হ'ব সমান হ'ব অৰ্থাৎ এই BAC কোণটো এই ABC কোণটোৰ লগত হৈ আছে সমান অৰ্থাৎ ইয়াত যদি ইয়াতে এনেকে 2x + 20 লিখা আছে এই 2x + 20 মানটো কাৰ লগত সমান হৈ আছে তোমাৰ এই কোণটোৰ লগত সমান হৈ আছে অৰ্থাৎ 50 ডিগ্ৰীৰ লগত আমি ইয়াতে x ৰ মান উলিওৱাৰ প্ৰয়োজন নাই আমি জাৰি গম পাইছো যে এটো দুটাৰে যেহেতু সমান হয় গতিকে এই কোণটোৰ মান কিমান হ'ব 50 ডিগ্ৰী কোৱেশ্চন নম্বৰ 13 আমাক দিয়া আছে ত্ৰিভুজ ABC
আৰু ত্ৰিভুজ FDE সৰ্বসম এটো ত্ৰিভুজ ABC আৰু আনটো ত্ৰিভুজ হল FDE AB বাহুটোৰ মান আমাক দিয়া আছে 5 cm যেহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে AB বাহু আৰু FD বাহু কি হ'ব তোমাৰ সমান হৈ যাব গতিকে A বাহুটোৰ মান হৈ গল 5 cm B কোণটোৰ মান হৈ গল 40 ডিগ্ৰী গতিকে D কোণটোৰ মানো কিমান হ'বগে 40 ডিগ্ৰী A কোণটোৰ মান আমাক দিয়া আছে 80 ডিগ্ৰী A কোণটো যদি 80 ডিগ্ৰী হয় তেতিয়া হলে F কোণটোৰ মানো হ'বগে 80 ডিগ্ৰী এতিয়া অপচন কেটা যদি আমি লক্ষ্য কৰো এই অপচনটো আমাক দিয়া আছে DF ৰ মান কিমান সেন্টিমিটাৰ 5 সেন্টিমিটাৰ DF ৰ মান 5 সেন্টিমিটাৰ হয় F কোণৰ মান 60 ডিগ্ৰী বুলি আমাক দিয়া আছে নহয় F কোণৰ মান হ'ব লাগে 80 ডিগ্ৰী গতিকে অপচন এটো হ'ব নোৱাৰে B আমাক কি দিয়া আছে DF ৰ মান 5 সেন্টিমিটাৰ এটোটো হয় E কোণটোৰ মান 60 ডিগ্ৰী বুলি উঠিছে E কোণটো আছিল A কোণটো A কোণটোৰ মান কিমান হ'ব এই কোণটো আমি ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলৰ পৰা যদি আমি এই দুটা কোণ বাদ দিও তেতিয়া হলে গম পাম এই দুটা কোণ মিলি কিনে কিমান ডিগ্ৰী হৈ আছে 40 + 80 120 ডিগ্ৰী টোটাল কিমান ডিগ্ৰী হয় তিনিটা যোগ কৰিলে 180 180 পৰা যদি মই 120 বিক কৰো কিমান থাকিব 60 অৰ্থাৎ E কোণটোৰ মান কিমান হৈ আছে ইয়াতে 60 ডিগ্ৰী গতিকে শুদ্ধ অপচনটো কি হ'বগে B কোৱেশ্চন নম্বৰ 14 আমাক সুধিছে যে কালি ABCD ৰ কালি EDCB ৰ কালিৰ লগত কি যোগ কৰিলে ABCD ৰ কালিটো পোৱা যায় এটা তুমি যদি লক্ষ্য কৰা ABCD কোনটো হৈ গল এটো ABCD ৰাইট এটা ইয়াৰ লগত এই কালিটো যে হৈ আছে এই কালিটো আমি কেনেকৈ পাই আছো EBCD অৰ্থাৎ এনেকৈ যদি তুমি চোৱা EDCB ৰাইট এখিনিৰ লগত কি যোগ কৰিলে আমি ABCD ৰ কালি পাম এখিনি অৰ্থাৎ কি হ'ব লাগিছিল ত্ৰিভুজ ADE right question number 15 দুটা সমান্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত তেন্তে হিহতৰ কালিৰ অনুপাত কিমান হ'ব 1:2 একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত দুটা সমান্তৰিকৰ কালি কি হয় সমান মানে 1:1 question number 16 চিত্ৰত ABCD এটা সমান্তৰিক বুলি আমাক দিয়া আছে ইয়াৰ পৰা x ৰ মানটো সুধিছে যেহেতু ABCD সমান্তৰিক গতিকে সমান্তৰিকৰ বিপৰীত কোণবিলাক কি হয় সমান অৰ্থাৎ 3x - 50 = x + 40 এটো মনত ৰাখিবা সমান্তৰিকৰ বিপৰীত কোণবিলাক সমান অৰ্থাৎ এই সমান্তৰিকটোৰ এই কোণটো আৰু এই কোণটো সমান এই কোণটো আৰু এই কোণটো সমান ৰাইট গতিকে আমি এনেকৈ লিখিব পাৰো 3x - 50 = x + 40 3x x টো যদি মই এটো সাইডলৈ লৈ হও মাইনাস হৈ যাব ইয়াতে আছিল +40 লেফট হ্যান্ড সাইডত -50 আছিল তাক মই রাইট হ্যান্ড সাইডত লৈ গলো প্লাস হৈ যাব 3x ৰ পৰা যদি মই x মাইনাস কৰো টুৱাইস x হ'ব 40 + 50 90 x = কিমান হ'ব 2 টো ইয়াতে পূৰণ হৈ আছিল এটো সাইডত যদি আহে হৰণ হৈ আহিব 90 / 2 which is equal to 45 degree question number 17 সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ কালি আমাক দিয়া আছে 8 cm স্কয়াৰ ইয়াৰ অতিভুজৰ দৈৰ্ঘ্য আমাক সুধিছে এতিয়া চোৱা এটো যদি এটা সমকোণী ত্ৰিভুজ হয় আৰু ইয়াৰ কৈছে যে ই এটা সমদ্বিবাহু ত্ৰিভুজ হয় অৰ্থাৎ এই বাহুটো আৰু এই বাহুটো কি হয় সমান মই যদি ধৰি লও এটো x হয় আৰু এটো কিমান হ'ব x এটা তুমি জানা যে ত্ৰিভুজৰ কালিৰ যেটো সূত্ৰ এটো আছিল হাফ ইনটু ভূমি পূৰণ উন্নতি অৰ্থাৎ ইয়াৰ মানটো আমাক দিয়া আছে 8 cm স্কয়াৰ হাফ ইনটু b মানে হল এটো ভূমি আছিল নহয় b মানটো হৈ গল x h ৰ মানটো কিমান বুলি ধৰিছো আমি x গতিকে এটো x = 8 হাফ টু সোয়া 2 টো ইয়াতে ডিভাইডেড বাই হৈ আছে গতিকে হিফালে যদি মই নিউ ইনটু হৈ যাব আৰু ইয়াতে লেফট হ্যান্ড সাইডত কি থাকিব x * x which is equal to x square আৰু 2 * 8 কিমান হ'বগে 16 অৰ্থাৎ x ৰ মানটো কিমান হ'বগে 4 এই বাহুটোৰ মান তোমাক সুধিছে অতিভুজৰ দৈৰ্ঘ্য সুধিছে গতিকে এই বাহুটোৰ মান আমি কেনেকৈ উলিয়াম অতিভুজৰ দৈৰ্ঘ্য আমি কেনেকৈ উলিয়াব পাৰো যদি মই ধৰি লও এটো সাপোজ অতিভুজটো তোমাৰ y তো এনেকৈ লিখিব পাৰি ৰুট বাকি দুটা বাহুৰ বৰ্গ অৰ্থাৎ x স্কয়াৰ এটো বাহুৰ বৰ্গ কিমান হ'ব x স্কয়াৰ অৰ্থাৎ x ৰ মান আমি কিমান পাইছিলো x ৰ মান আমি পাইছিলো 4 গতিকে এটো লিখিব পাৰি 4 স্কয়াৰ + 4 স্কয়াৰ অৰ্থাৎ
4 square means 16 plus 16 16 plus 16 কিমান হবগে 32 শুদ্ধ অপশনটো কিমান হবগে A কোৱেশ্চন নম্বৰ 18 আমাক কি দিয়া আছে এটা ঘনকৰ মুঠ পৃষ্ঠকালি আমাক দিয়া আছে 96 সেন্টিমিটাৰ স্কয়াৰ এটা ঘনকৰ মুঠ পৃষ্ঠকালি সূত্ৰটো আছিল তোমাৰ 6l স্কয়াৰ ইজ ইকুৱেল টু আমাক কিমান দিয়া আছে 96 অৰ্থাৎ ইয়াৰ পৰা আমি কি হৰ মান লিয়াব পাৰো l স্কয়াৰ মান 6 এৰ যদি মই 96 কাটো কিমান বাৰ যাব 6 এৰে 9 গল তোমাৰ এবাৰ আৰু বাকি থাকিলে 36 6 6 গুণ 36 অৰ্থাৎ l স্কয়াৰ মান আমি পালো 16 তোমাক কি উলিয়াব দিছে পাৰ্শ্ব পৃষ্ঠকালি সূত্ৰটো কি আছিল পাৰ্শ্ব পৃষ্ঠকালি সূত্ৰটো হৈ গল 4l স্কয়াৰ অৰ্থাৎ 4 into 16 4 into 16 কিমান হবগে 64 কোৱেশ্চন নম্বৰ 19 শংকুৰ পৃষ্ঠৰ সংখ্যা শংকুটো তোমালোকে জানা নিশ্চয় শংকুটো এটো আছিল হয় নাই ইয়াতে এখন কি থাকে বক্ৰ পৃষ্ঠৰ কালি আৰু আনখন কি থাকে এখন হৈ গল তোমাৰ সমতল পৃষ্ঠ তো ইয়াতে দুখন পৃষ্ঠ থাকে কোৱেশ্চন নম্বৰ 20 আৰ ব্যাসাৰ্ধ বিশিষ্ট এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি বুলি সুধিছে গোলকৰ মুঠ পৃষ্ঠকালি সূত্ৰটো আছিল 4 পাই r স্কয়াৰ অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি সূত্ৰটো আছিল তোমাৰ 2 পাই r স্কয়াৰ মুঠ পৃষ্ঠকালি সূত্ৰটো তোমাৰ হৈ গল 3 পাই r স্কয়াৰ কোৱেশ্চন নম্বৰ 21 42 by 125 ক শতকৰা হিচাপত লিখিব দিছে গতিকে ইয়াৰ লগত আমি কি কৰিম 100 মাল্টিপ্লাই কৰি দিম 100 মাল্টিপ্লাই কৰাৰ পিছত 125 ক যদি মই 25 হে ডিভাইড কৰো কিমান বাৰ যাব 5 বাৰ আৰু 100 ক যদি মই 25 হে ডিভাইড কৰো 4 বাৰ ওপৰত কিমান থাকিলে 4 into 42 এই দুটাকে পূৰণ কৰিলে কিমান হ'ব 4 গুণ 8 4 4 গুণ 16 তলত কিমান থাকিলে 5 এটা 5 এৰে যদি মই 168 ক হৰণ কৰো কিমান বাৰ যাব 16 ক কিমান বাৰ গল 3 বাৰ বাকি থাকিলে 1 আৰু 8 5 3 গুণ 15 3 থাকিলে 30 হৈ গল 6 5 গুণ 30 অৰ্থাৎ 33.6% ইয়াৰ অপচনটো মিসিং হৈ আছে শুদ্ধ আনসাৰটো তোমাৰ হ'ব লাগিছিল 33.6 কোৱেশ্চন নম্বৰ 22 হৰল আকৃতিত আমাক লিখিব দিছে 7 plus root 3 divided by 7 minus root 3 এতিয়া ইয়াক কি কৰিম মই এই তলত যে আছিল 7 minus root 3 ইয়াক মই পূৰণ কৰিম 7 plus root 3 বেলে একো হলনি কৰা নাই যেটো সাইন আছিল তাৰ অপোজিট সাইনটো মই লৈছো এই সংখ্যাটো 7 plus root 3 টো মই ওপৰটো পূৰণ কৰি দিম এটা তুমি যদি এখিনি মিলাইছোৱা ইয়াতে 7 যেটো আছিল তাক যদি মই a বুলি ধৰো আৰু root 3 টো যদি মই b বুলি ধৰো তলত সূত্ৰটো হৈ গল তোমাৰ a minus b into a plus b আৰু ওপৰত কি হৈ গল ওপৰত হৈ গল তোমাৰ a plus b into a plus b অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো a plus b into a plus b এটো কেনেকৈ লিখিব পাৰি a plus b whole square অৰ্থাৎ 7 plus root 3 into 7 plus root 3 হলনি আমি কি লিখিব পাৰো 7 plus root 3 whole square তলত কি হৈ আছে a minus b into a plus b ইয়া হলনি আমি কি লিখিব পাৰো a square minus b square এর মান হৈ গল 7 গতিকে 7 square root 3 minus root 3 whole square উপৰখিনি যদি আমি ভাঙি কিনে লিখো কি হ'বগে a plus b whole square যেটো আমি ভাঙি লিখো তেতিয়া হলে কি হ'বগে a square plus b square plus twice ab অৰ্থাৎ 7 square plus 2 into a এর মান হৈ গল 7 b মান হৈ গল root 3 plus root 3 whole square divided by কিমান হ'বগে 7 square কৰিলে কিমান হ'ব 49 minus root 3 square কৰিলে কিমান হ'বগে 3 ওপৰত আমি কিমান পালো 7 square আছে ইয়াৰে 7 square কৰিলে 49 হৈ গল নেক্সট তোমাৰ 7 into 2 14 root 3 root 3 square কৰিলে হ'বগে 3 divided by কিমান হৈ গল 49 minus 3 অৰ্থাৎ এটো কিমান হ'বগে 46 ওপৰত যদি মই 49 plus 3 কৰো কিমান হ'বগে 52 plus 14 root 3 divided by 46 এতিয়া এই 52 14 আৰু 46 এই তিনটাকে কি কৰিব পাৰি 2 ৰে হৰণ কৰিব পাৰি অৰ্থাৎ মই যদি হৰণ কৰো কিমান হ'বগে বা তুমি এনেকেও চাব পাৰা কমন লব পাৰা যে ওপৰ 52 আৰু 14 root 3 পৰা যদি মই 2 কমন লও কিমান হ'বগে 26 into 252 হয় plus 14 ৰ পৰা যদি মই 2 কমন লও কিমান হ'বগে
7 root 3 divided by 46 to আমি ভাঙি কিনে লিখিব পাৰো 2 into 23 ওপৰৰ পৰা 2 আৰু তলৰ পৰা 2 কেনসেল গল বাকি কি থাকিলে 26 plus 7 root 3 divided by 23 Question number 23 1 by 7 or দশমিক বিস্তৃতি আমাক সুধিছে এই প্ৰশ্নটোৰ উত্তৰ কৰিবৰ কাৰণে আমি হৰণ কৰি চোৱাৰ একেবাৰে প্ৰয়োজন নাই 1 ক 7 এ হৰণ কৰাৰ প্ৰয়োজন নাই কিয়নো যেহেতু লবত থকা সংখ্যাটো 1 আৰু হৰত কিমান আছে 7 যেহেতু লবত থকা সংখ্যাটো সৰু হয় গতিকে কি হ'ব যদি আমি 7 এৰ 1 ক হৰণ কৰিম তেতিয়া ই সম্পূৰ্ণকে এবাৰ যাবই নোৱাৰে হয়নে গতিকে একতকে সৰু সংখ্যাই আমি পাম যেহেতু যিকিটা অপচন আমাক দিয়া আছে সেই গুটেকিটা অপচনৰ এই তিনিটাই কি হয় এক বা তাতকে ডাঙৰ সংখ্যা হয় তাতকে সৰু একতকে সৰু থকা সংখ্যা কোনটো আছে অপচন সি অৰ্থাৎ সম্পূৰ্ণকে এবাৰ না যায় গতিকে দশমিকটো আমি দিয়ে লব লাগিব দশমিকৰ পিছতহে বাকিখিনি সংখ্যা আহিব গতিকে শুদ্ধ অপচনটো তোমাৰ হ'বগে সি এতিয়া হৰণ কৰি কেতিয়া চাব লাগিব যদিহে তোমাক সংখ্যা কিটা কি হয় দশমিকৰ পিছত থকা সংখ্যা মানে যিকিটা সংখ্যা তোমাৰ অপচন হিচাপত দিব হেকিটা যদি গুটেকিটা তোমাৰ দশমিকৰ পৰা ষ্টাৰ্ট হৈছে আৰু তাৰ পিছৰ সংখ্যা কিটা যদি বেলেগ বেলেগ হয় তেতিয়া তুমি হৰণ কৰি চাব লাগিব Question number 24 এটা বহুপদ আমাক দিয়া আছে এই বহুপদটো এটা উৎপাদক আমাক কৈছে যে x - 1 হয় তেন্তে কেৰ মান আমাক সুধিছে এটা এই x - 1 যে উৎপাদক হয় বুলি কৈছে এই ইয়াৰ পৰা আমি x ৰ মানটো ল'ব পাৰো x ৰ মানটো হ'বগে +1 চিনটো যি থাকে তাৰ অপোজিট সাইনটো লবা মাইনাস থাকিলে প্লাস প্লাস থাকিলে মাইনাস প্লাস -1 আছে গতিকে +1 ললো এটা এই বহুপদটো এটা লিখি ললো 4x³ + 3x² - 4x + k এতিয়া যেতিয়া এই বহুপদটোত x ৰ মানটো মই 1 বহুৱাম তেতিয়া এই বহুপদটোৰ মানটো হ'ব 0 0 হলেহে আমি উৎপাদক বুলি কওঁ ইয়াৰে কৈছে নহয় উৎপাদক হয় বুলি গতিকে ইয়াৰ মানটো 0 হ'বই এতিয়া মই যদি ইয়াতে x ৰ মান কেটা বহুৱাও 4 into কিমান হ'বগে 1³ + 3 into 1² - 4 into 1 + k = 0 ইয়াতে 1³ আছে গতিকে এটো 1 এ হ'ব 4 into 1 4 হৈ গল 1² মানে 1 3 into 1 3 - 4 into 1 4 + k = 0 ইয়াত +4 আছে -4 কেনসেল +3 আছিল ইয়াতে আৰু +k তো k টো মই বাওফালে ৰাখিলো +3 টো যদি মই ৰাইট হ্যান্ড সাইডত পঠাই দিও ই হৈ যাব -3 অৰ্থাৎ k ৰ মানটো পালোগে আমি -3 Question number 25 একেবাৰে সহজ কাৰ্টীয় সমতলৰ মূল বিন্দুৰ স্থানাংকটো আমাক সুধিছে মূল বিন্দুৰ স্থানাংকটো সদায় 0 0 হয় Question number 26 যদি P4 বিন্দুটো 4x + y = 16 লেখডালৰ ওপৰত থাকে তেন্তে তোমাৰ p মানটো সুধিছে এনে ইয়াতে যেটো p হেতু হৈ গল x ৰ মান আৰু 4 টো হৈ গল y মান আৰু ইয়াত যদি মই মানখিনি বহাই দিও 4 into x ৰ ঠাইত বহাই দিলো p + y মান হৈ গল 4 = কিমান বুলি দিয়া আছে 16 অৰ্থাৎ এই 4 টো যদি হিৰো সাইডত পঠাই দিও কি হৈ যাব মাইনাস এনেকৈ লিখিব পাৰি 16 - 4 লেফট হ্যান্ড সাইডত কি বাকি থাকিলে 4p 4p = কিমান হৈ গল 12 4 এ যদি মই 12 ক ডিভাইড কৰো কিমান বাৰ যাব 3 বাৰ অৰ্থাৎ p = আমি কিমান পালো 3 Question number 27 এটা চতুৰ্ভুজৰ কোণবোৰৰ মাপৰ সমষ্টি আমাক কি দিয়া আছে 1:3 আৰু 2:4 হলে কোণবোৰৰ মাপ আমাক সুধিছে এতিয়া চতুৰ্ভুজৰ চাৰিওটা কোণৰ সমষ্টি আমি কিমান বুলি জানো 360 ডিগ্ৰী ৰাইট এতিয়া এটো যদি মই x বুলি ধৰো এটো তেতিয়া হলে কিমান হ'বগে 3x এটো কিমান হ'ব twice x আৰু এটো কিমান হ'বগে 4x কিমানটা x হৈ গল টোটাল 6 9 10 অৰ্থাৎ এই গুটেই কিটা কোণৰ সমষ্টি কিমান বুলি আমি ধৰিব পাৰো 10x আৰু 10x = আমি কিমান বুলি জানো 360 অৰ্থাৎ x ৰ মানটো কিমান হ'বগে 0 0 কেনসেল 36 এটা প্ৰথম ইয়াতে কি আছে 1 অৰ্থাৎ 1 into x 36 হ'বগে 3 into 36 কিমান হ'বগে 6 3 * 18 3 3 * 9 108 2 into 36 কিমান হ'বগে 72 4 into 36 কিমান হ'বগে 144 ৰাইট অৰ্থাৎ কি পালো আমি 36 108 72 আৰু 144 which one is correct a
Question number 28 ABCD এটা সমান্তৰিক আমাক দিয়া আছে ইয়াতে কৈছে যে AE বাহুটো parallel হয় DC লগত অৰ্থাৎ ইয়াতে 90 ডিগ্ৰী কোণ কৰি আছে লম্ব হৈ আছে CF টো লম্ব হৈ আছে তোমাৰ AD ৰ ওপৰত এতিয়া তোমাৰ কি উলিয়াব দিছে বাকি এটা বাহুৰ মান আমাক দিয়া আছে AD ৰ মানটো আমি উলিয়াব লাগে AD কোড আছিল AD হৈ গল এই বাহুটো ৰাইট এই বাহুটো মান আমি উলিয়াব লাগে এতিয়া আমি জানো যে সমান্তৰিকৰ যেটো কালি হেতু কেনেকৈ উলিয়া হয় সমান্তৰিকৰ কালি উলিওৱাৰ সূত্ৰটো হৈ গল তোমাৰ ভূমি পূৰণ উন্নতি ৰাইট এতিয়া মই যদি ধৰিলো এটো AE বাহুটো তেতিয়া হলে ইয়াৰ লগত কি পূৰণ কৰিব লাগিব কালি পাবৰ কাৰণে DC আকৌ যদি মই ভূমিটো AD বুলি ধৰিলো এই বাহুটো মই যদি ভূমি বুলি ধৰো তেতিয়া হলে ইয়াৰ লগত কি পূৰণ কৰিব লাগিব কালি পাবৰ কাৰণে FC বা CF আনহাতে সমান্তৰিকৰ যিবিলাক বিপৰীত বাহু থাকে অৰ্থাৎ এই বাহুটো আৰু এই বাহুটো কি হয় তোমাৰ সমান অৰ্থাৎ এই DC বাহুটো তোমাৰ সমান হয় AB বাহুৰ লগত AD বাহুটো সমান হয় BC ৰ লগত যেহেতু আমাক DC বাহুটোৰ মান দিয়া নাই কিন্তু AB বাহুটোৰ মান আমাক দিয়া আছে AB1 দিয়া আছে 16 cm গতিকে DC ঠাইত মই কি লিখিম AB বাহুটোৰ মান অৰ্থাৎ এটো কিমান হবগে 16 AE বাহুটোৰ মান আমাক কিমান দিয়া আছিল 8 cm AD বাহুটোৰ মান আমাক কিমান AD বাহুটোৰ মান আমাক উলিয়াব লাগে গতিকে এটো AD লিখিলো CF বাহুটোৰ মান আমাক কিমান দিয়া আছে 10 ওকে এখিনি এটা ক্যালকুলেশন কৰিলে আমি AD বাহুটোৰ মান পাম ওকে AD = সোয়াইতে কি লিখিব পাৰি 10 টো ইয়াতে কি হৈ আছে পূৰণ গতিকে হিফালে যদি পঠাই দিও হৰণ হৈ আহিব অৰ্থাৎ AD = আমি লিখিব পাৰো 8 * 16 divided by 10 right এতিয়া 8 * 16 কৰিলে কিমান হবগে 128 divided by 10 10 এ হৰণ কৰি আছো গতিকে দশমিকটো এক ঘৰ আগুৱাই দিয়া 12.8 অপচন ডি ইজ দা কাৰেক্ট ওয়ান Question number 29 কি দিয়া আছে আমাক চিত্ৰটোৰ পৰা এংগল ADC ৰ মানটো সুধিছে এটা এংগল ADC আছে কোন এটো হৈ গল এংগল ADC যেহেতু এটো এটা চতুৰ্ভুজ গতিকে ইয়াৰ যেটা বহি কোণ আছে অৰ্থাৎ এই কোণটো এই কোণটো এই কোণটো আৰু এই কোণটো এই গুটেই কিটা যোগ কৰিলে হবগে তোমাৰ 360 ডিগ্ৰী অৰ্থাৎ মই এনেকৈ লিখিব পাৰো x + 10 right then 3x + 20 sorry 3x + 2 plus 2x plus 2 আৰু plus 4x minus 24 which is equal to কিমান হয়গে 360 ইয়াত তোমাৰ x আছে কিমানটা 4 6 10 plus 10 plus 2 plus 2 14 minus 24 which is equal to 360 এতিয়া ইয়াতে কিমান থাকিলে 10x 14 minus 24 minus 10 is equal to 360. অর্থাৎ 10x is equal to 10 to ইফালে আহিলে প্লাস হৈ গল 370. 0 0 cancel অর্থাৎ x ৰ মানটো আমি পালো 37. এটা যদি আমি এখিলে চাও তাত যদি মই x ৰ মানটো বহাই দিও 37 প্লাস কিমান হৈ আছে 10 অর্থাৎ টোটাল কিমান হৈ গল 47 ডিগ্ৰী অৰ্থাৎ এই কোণটোৰ মান তোমাৰ 47 ডিগ্ৰী আনহাতে এই কোণটো আৰু এই কোণটো এই দুটা মিলি কিনে তোমাৰ হৈ আছে 180 ডিগ্ৰী তাৰ পৰা যদি মই 47 ডিগ্ৰী মাইনাস কৰিও তেতিয়া হলে কিমান পামগে 3 হাত থাকিলে হাতৰ পৰা 4 গলে 3 133 কোৱেশ্চন নম্বৰ 30 আমাক কি দি আছে চিত্ৰৰ পৰা আমাক খুদিছে x ৰ মানটো এতিয়া তুমি যদি লক্ষ্য কৰা AB CD এটো এটা হল চতুৰ্ভুজ আৰু আমি জানো যে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী হয় ইয়াত কি কোণ লগ লাগি আছে এটা হৈ গল 60 ডিগ্ৰী এটা হৈ গল 50 ডিগ্ৰী আৰু আনটো হৈ গল 80 এই কোণটোৰ মান আমি নাজানো এতিয়া বাকি কেটা যদি আমি যোগ কৰিও 60 + 50 কিমান হৈ গল 110 তাৰ লগত 80 যোগ কৰা হৈ গল 90 190 ডিগ্ৰী এটা 190 যদি মই 360 পৰা মাইনাস কৰো কিমান হবগে 170 অৰ্থাৎ এই কোণটোৰ মান হৈ গল তোমাৰ 170 ডিগ্ৰী এতিয়া যেহেতু এই x বিন্দুটো d বিন্দুটোত এটা সম্পূৰ্ণ কোণ যদি আমি ধৰি লও এটো কিমান ডিগ্ৰী হৈ আছে 360 ডিগ্ৰী অৰ্থাৎ ইয়াৰে যদি এটা সাইডৰ এই d অংশখিনি যদি ইফালৰখিনি যদি তোমাৰ 170 ডিগ্ৰী হয়
ৰাইট হেণ্ড সাইডৰ খিনি মান কিমান হ'বগে কি কৰিব লাগিব 170 মই মাইনাস কৰি দিও কইলে কিমান হ'বগে 190 ডিগ্ৰী কোৱেশ্চন নম্বৰ 31 চিত্ৰত আমাৰ ACB কোণটোৰ মান দি আছে 40 ডিগ্ৰী OAB কোণটোৰ মান আমাক খুদিছে এই কোণটোৰ মান তোমাক খুদিছে এতিয়া এই যেডাল AB জিয়া আছে এই AB জিয়াডালে কেন্দ্ৰত যেটো কোণ উৎপন্ন কৰি আছে আৰু এই বৃত্তৰ এই অংশটো যেটো কোণ উৎপন্ন কৰি আছে এই কোণ দুটাৰ মাজৰ সম্পৰ্কটো হ'ল তোমাৰ যেটো এই 40 ডিগ্ৰী কোণ যেটো আছিল এই কোণটোৰ দুগুণ কি হ'ব এই কোণটো অৰ্থাৎ তুমি এনেকৈ ক'ব পাৰা 40 into 2 which is equal to 80 ডিগ্ৰী এটো তুমি এনেকৈ পাই আহিছিলা যে বৃত্তৰ কোনো এটা চাপ যদি আমি হলো এটো এটা চাপ এই চাপটোৱে কেন্দ্ৰত যেটো কোণ উৎপন্ন কৰি আছে সেই কোণটো বৃত্তটোৰ আনটো অংশৰ কোনো এটা বিন্দুত উৎপন্ন কৰা কোণৰ দুগুণ হয় অৰ্থাৎ এই কোণটো সৰু হ'ব তাৰ দুগুণ কৰিলে তুমি এই কেন্দ্ৰত উৎপন্ন হৈ থকা কোণটোৰ মানটো পাবাগে কোৱেশ্চন নম্বৰ 32 এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেমি দূৰত্বত থকা জিয়াডালৰ দৈৰ্ঘ্য হ'ব এতিয়া চোৱা যদি এই বৃত্তটো আমি লৈ লও বৃত্তটোৰ কেন্দ্ৰ O কেন্দ্ৰৰ পৰা 5 সেমি দূৰত্বত এডাল জিয়া আছে হল এতিয়া তোমাক কি সুধিছে জিয়াডালৰ দৈৰ্ঘ্য তোমাক সুধিছে বৃত্তটোৰ ব্যাসাৰ্ধ আমাক দিয়া আছে 13 সেমি অৰ্থাৎ মই ধৰি ললো এই জিয়াডালৰ নাম AB O আৰু এক যদি মই এনেকৈ কানেক্ট কৰিও এডাল কি হ'ব বৃত্তটোৰ ব্যাসাৰ্ধ যাৰ মান আমাক দিয়া আছে 13 সেমি এতিয়া যেহেতু ইয়াতে এই যেটো আমাৰ দৈৰ্ঘ্য এই দৈৰ্ঘ্যটো কি হৈ আছে লম্ব দৈৰ্ঘ্য অৰ্থাৎ ইয়াতে কি কিমান ডিগ্ৰী কোণ হৈ আছে 90 ডিগ্ৰী গতিকে এইটো এটা সমকোণী ত্ৰিভুজ হৈ গ'ল আৰু সমকোণী ত্ৰিভুজৰ আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি এই বাহুটোৰ এইখিনিলে অৰ্থাৎ M বিন্দু বুলি মই যদি ধৰো এইখিনিলে তুমি মানটো উলিয়াব পাৰা আৰু ইয়াৰ আগৰ ভিডিওটোত মই পাইথাগোৰাছৰ তৃতীয়ৰ কথা কৈছিলো পাইথাগোৰাছৰ তৃতীয় এটা পাইছিলা তোমালোকে 5 12 আৰু 13 অৰ্থাৎ এটা সমকোণী ত্ৰিভুজৰ এটা বাহু যদি 5 সেমি হয় আনটো যদি 13 হয় তেতিয়া তৃতীয় বাহুটো হ'বগে তোমাৰ 12 সেমি এই হিচাপত এই M বাহুটোৰ মান তোমাৰ কিমান হ'বগে 12 সেমি যেহেতু তোমাক গোটেই জিয়াডালৰ দৈৰ্ঘ্য সুধিছে গতিকে AM আৰু BM এই দুটা কি হয় সমান খণ্ড গতিকে AM ৰ মান যদি 12 সেমি হয় তেতিয়া হলে BM ৰ মানো কিমান হ'বগে 12 আৰু দুটা যোগ কৰিলে কিমান হ'বগে 12 + 12 which is equal to 24 কোৱেশ্চন নম্বৰ 33 এটা গোলকৰ পৃষ্ঠকালি আমাক দিয়া আছে 154 সেমি স্কয়াৰ গোলকৰ পৃষ্ঠকালি সূত্ৰটো আছিল তোমাৰ 4 pi r square which is equal to আমাক কিমান দিয়া আছে 154 ইয়াৰ ব্যাসাৰ্ধ সুধিছে ইয়াতে ব্যাসাৰ্ধ মই r বুলি ধৰি ললো 4 into pi মানটো হৈ গল 22/7 into r square which is equal to 154 r square to left hand side ৰাখি বাকিখিনি right hand side লৈ যাও 154 into এটা 4 হৈ আছিল হো হাতে যদি মই লৈ আহো 1/4 হৈ গল আৰু 22/7 হো হাতে আহিলে কিমান হ'বগে 7/22 এতিয়া 11 ৰে যদি মই 22 কাটো দুবাৰ আৰু ইয়াক যদি মই 11 ৰে কাটো কিমান বাৰ যাব এবাৰ আৰু 4 বাৰ ওকে 2 ৰে যদি মই কাটো কিমান বাৰ যাব 7 বাৰ অৰ্থাৎ ওপৰত থাকিলে তোমাৰ 7 into 7 আৰু তলত তোমাৰ থাকিলে 4 r স্কয়াৰ মানটো পালো এইখিনি r স্কয়াৰ ইজ ইকুৱেল টু তুমি এনেকৈ লিখিব পাৰা 7/4 টো আমি ভাঙি কিনে কি লিখিব পাৰো 2 স্কয়াৰ অৰ্থাৎ 7/2 হোল স্কয়াৰ বোথ সাইডৰ পৰা যদি মই স্কয়াৰ কেনসেল কৰো r ইজ ইকুৱেল টু তোমাৰ থাকিলে 7/2 আৰু ইয়াক যদি মই পইণ্টত লিখো কিমান হ'বগে 3.5 সেমি কোৱেশ্চন নম্বৰ 34 এটা শ্ৰেণীৰ 9 গৰাকী ছাত্ৰ-ছাত্ৰীৰ উচ্চতা আমাক দিয়া আছে প্ৰথমতে এই তথ্যখিনিক আমি ঊৰ্ধ্ব বা অৰ্ধকমত সজাই ল'ব লাগিব ইয়াত আটাইতকৈ সৰু মানটো হৈ গ'ল 144 তাৰ পিছত আহিলে 145 তাৰ পিছত আহি গ'ল তোমাৰ 147 then 148 then 149 150 152 155 and then 160 এতিয়া ইয়াতে যেহেতু 9টা মান আছে গতিকে মধ্যমা যেটো হ'ব হেতু আমি কেনেকৈ লিখিব পাৰো n + 1/2 তম পদটো n টো যেহেতু অযুগ্ম গতিকে আমি মধ্যমা কেনেকৈ উলিয়াম n + 1/2 কৰি অৰ্থাৎ n ৰ মানটো আছিল 9 9 + 1 কিমান হৈ গ'ল 10 অৰ্থাৎ 10/2 তম পদ অৰ্থাৎ 10/2 5 তম পদ
এতিয়া আমি যদি চাও ইয়াৰ পৰা এটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ অৰ্থাৎ 149 is the answer. Question number 35 140 to 150 শ্ৰেণীটোৰ শ্ৰেণী চিহ্ন সুধিছে শ্ৰেণী চিহ্ন আমি কেনেকৈ উলিয়াও শ্ৰেণী চিহ্ন হল নিম্ন সীমা যোগ উচ্চ সীমা divided by 2 নিম্ন সীমা কিমান দিয়া আছিল আমাক 140 উচ্চ সীমা কিমান দিয়া আছে 150 divided by 2 140 plus 150 290 divided by 2 which is equal to 145. Question number 36 এখন ক্ৰিকেট খেলত এজন পুৰুষ ক্ৰিকেটাৰে 30 টা বলৰ ভিতৰত 6 টা বাউণ্ডাৰী কোবাই তো বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱিতা কিমান হ'ব মুঠ বল আছিল 30 টা তাৰে ভিতৰত বাউণ্ডাৰী কোবাই 6 টা বাউণ্ডাৰী কোবাই 6 টা মই যদি এই 6 টা বাদ দিও আমাৰ হাতত থাকিব 24 অৰ্থাৎ এই 24 টা বলত তেওঁ বাউণ্ডাৰী কোবাব পৰা নাছিল গতিকে সম্ভাৱিতাটো হ'ব 30 টা বলৰ ভিতৰত 24 টা দুটাকে যদি মই 6 ৰে হৰণ কৰো 6 ৰে 24ক 4 বাৰ 6 ৰে 30ক হৈ গল 5 বাৰ অৰ্থাৎ 4/5 Question number 37 এটা লুডুগুটি তলুৱাত সাইডকৈ সৰু অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা আমাক সুধিছে লুডুগুটিত থকা সংখ্যা কেটা হল 1 2 3 4 5 and 6 ইয়াতে তোমাক সাইডকে সৰু অযুগ্ম সংখ্যাৰ কথা সুধিছে গতিকে সাইডকে অযুগ্ম সংখ্যা আছে তোমাৰ দুটা 1 আৰু 3 টোটাল সংখ্যা হল 6টা তাৰে ভিতৰত সাইডকে সৰু দুটা অযুগ্ম সংখ্যা আছে গতিকে আমি ওপৰত লিখিম 2 ভগ্নাংশটো আমি পালো 2/6 2 যদি মই 2 ৰে হৰণ কৰো এবাৰ 6ক যদি মই 2 ৰে হৰণ কৰো তেতিয়া হলে কিমান বাৰ যাব 3 বাৰ অৰ্থাৎ ভগ্নাংশটো হ'বগে 1/3 Question number 38 এটা ঘটনাৰ সম্ভাৱিতা 0 ৰ পৰা 1 লৈ থাকে Question number 39 অৰ্ধবৃত্তস্থ কোণৰ মাপ সদায় 90 ডিগ্ৰী হয় Question number 40 এটা বৃত্তৰ বৃহত্তম জিয়াডালক বৃত্তটোৰ ব্যাস বুলি কোৱা হয় Question number 41 যদি এটা বৃত্তৰ জিয়াডালৰ দৈৰ্ঘ্য 12 সেন্টিমিটাৰ হয় বৃত্তটোৰ ব্যাসাৰ্ধ 10 সেন্টিমিটাৰ হয় তেনে বৃত্তটোৰ কেন্দ্ৰৰ পৰা জিয়াডালৰ দূৰত্ব তোমাক সুধিছে এই বৃত্তটোৰ ধৰা হল AB এডাল জিয়া কেন্দ্ৰটো হল O আৰু OA অৰ্থাৎ ব্যাসাৰ্ধৰ মান আমাক দিয়া আছে 10 সেন্টিমিটাৰ কেন্দ্ৰটোৰ পৰা জিয়াডালৰ তলা লম্ব দৈৰ্ঘ্য যেটো হ'বগে আমাৰ এটো মই ধৰি ললো OM এটা তোমাক সুধিছে এই দূৰত্বটো কিমান হয় ইয়াতে মন কৰিবলগীয়া কথাটো হল যে বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়ালৈ টনা লম্বডালে জিয়াডালক সমানে দুটা ভাগত বিভক্ত কৰে সম্পূৰ্ণ জিয়াডালৰ দৈৰ্ঘ্য আমাক দিয়া আছিল 12 সেন্টিমিটাৰ গতিকে এই খণ্ডটোৰ মান তোমাৰ 6 হ'ব আৰু ইফালৰ এই খণ্ডটোৰ মান হ'বগে 6 যেহেতু OAM এটা সমকোণী ত্ৰিভুজ হয় গতিকে ইয়াত আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি তাৰ পৰা OM ৰ মানটো উলিয়াব পাৰো OM ৰ মানটো কি হ'ব অতিভুজৰ বৰ্গ অৰ্থাৎ 10 স্কয়াৰ মাইনাস আনটো বাহুৰ বৰ্গ অৰ্থাৎ 6 স্কয়াৰ 10 স্কয়াৰ কৰিলে হ'বগে 100 minus 36 root 64 হৈ গল আৰু 64 ৰ বৰ্গমূল হ'বগে 8 অৰ্থাৎ ইজ টু OM বাহু আছিল অৰ্থাৎ কেন্দ্ৰৰ পৰা জিয়াডালৰ দৈৰ্ঘ্যটো তোমাৰ হ'বগে 8 সেন্টিমিটাৰ Question number 42 20 জন ছাত্ৰই লাভ কৰা নিম্নোক্ত নম্বৰ 10 ৰ ভিতৰত আমাক দিয়া আছে এই তথ্যখিনি আৰু ইয়াৰ পৰা আমাক উলিয়াব দিছে বহুলক আছিল যেটো সংখ্যা আটাইতকৈ বেছি বাৰ পোৱা যায় যেটো সংখ্যা আটাইতকৈ বেছি বাৰ পোৱা যায় সেই বহুলক এতিয়া ইয়াত যদি আমি সংখ্যা কেইটা লক্ষ্য কৰো 6 ইয়াতে কিমান বাৰ আছে এবাৰ দুবাৰ তিনিবাৰ 6 আছে তিনিবাৰ 7 যদি লক্ষ্য কৰো 7 আছে 1 2 3 ওকে 9 চোৱা কিমান বাৰ আছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ আৰু 10 যদি আমি লক্ষ্য কৰো 10 আছে তোমাৰ দুবাৰ অৰ্থাৎ আটাইতকৈ বেছি কোন আছে 9 কিমান বাৰ আছে চাৰিবাৰ গতিকে তথ্যখিনি বহুলক কিমান হ'বগে 9 Question number 43 এটা আয়তৰ কৰ্ণ তাৰ সৰু বাহুটোতকৈ 3 গুণ বাহুবোৰৰ অনুপাত তোমাক সুধিছে ধৰা হল এই আয়তটোৰ শীৰ্ষবিন্দু কেটা কমে A B C D ইয়াতে এটা কৰ্ণ আমি ধৰি ললো AC
এটা তোমাক কৈছে যে আয়তটোৰ যিডাল কৰ্ণ তাৰ সৰু বাহুটোতকৈ 3 গুণ ইয়াৰ সৰু বাহুটো যদি মই BC বুলি ধৰি লও x ইয়াৰ মানটো x তেন্তে ইয়াৰ যেটো কৰ্ণ হ'ব হেতুত কিমান গুণ হ'ব 3 গুণ অৰ্থাৎ x ৰ 3 গুণ 3x এটা তোমাক কি সুধিছিলে যে বাকি বাহু দুটাৰ অনুপাত তোমাক সুধিছে অৰ্থাৎ আমি যদি লও এটা বাহু AB আৰু আনটো যদি BC বুলি ধৰি লও তেতিয়া হলে তোমাক সুধিছে AB BC কিমান হ'ব এটা আমি উলিয়াব লাগে AB ৰ মানটো কিমান হ'ব যেহেতু আয়তৰ প্ৰতিটো কোণে 90 ডিগ্ৰী গতিকে এটো এটা হৈ আছে তোমাৰ সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কি লিখিব পাৰো AB ৰ যেটো মান হ'ব AB ৰ জগত আমি কি লিখিম অতিভুজৰ বৰ্গ অৰ্থাৎ 3x স্কয়াৰ মাইনাস আনটো বাহুৰ বৰ্গ অৰ্থাৎ x স্কয়াৰ 3x হোল স্কয়াৰ যদি আমি মানটো লিখো কিমান হ'বগে 3 স্কয়াৰ 9x স্কয়াৰ minus x square 9x square पर এটা x square minus কৰিলে হ'বগে 8x square এটো আমি ভাঙি লিখিব পাৰো 4 into 2 into x square 4 বৰ্গমূল হৈ গল 2 x square বৰ্গমূল হৈ গল x আৰু root over চিনৰ ভিতৰত থাকি গল 2 এতিয়া আমি উলিয়াও AB by BC AB মানটো আমি পালো 2x root 2 BC মানটো আমি ধৰি লৈছিলো x x cancel গল অৰ্থাৎ তলত থাকিলে 1 ওপৰত কি থাকিলে 2 root 2 তলত আছে 1 গতিকে আমি লিখিব পাৰো /1 অৰ্থাৎ শুদ্ধ অপচনটো হ'বগে তোমাৰ B কোৱেশ্চন নম্বৰ 44 এটা চতুৰ্ভুজৰ কৰ্ণবোৰ সমান আৰু এটাই আনটোক সমকোণত সমদ্বিখণ্ডিত কৰিলে চতুৰ্ভুজটো হ'বগে তোমাৰ এটা বৰ্গ কোৱেশ্চন নম্বৰ 45 ABCD এটা আমাক চক্ৰীয় চতুৰ্ভুজ দিয়া আছে যত AC আৰু BD ইয়াৰ কৰ্ণ AC আৰু BD ইয়াৰ কৰ্ণ DBC কোণটোৰ মান আমাক দিয়া আছে 55 ডিগ্ৰী এই কোণটোৰ মান আমাক দিয়া আছে 55 ডিগ্ৰী BAC কোণটোৰ মান আমাক দিয়া আছে 45 ডিগ্ৰী BCD ৰ মানটো আমাক সুধিছে BCD অৰ্থাৎ এই কোণটোৰ মানটো এতিয়া তোমালোকে জানা যে একে বৃত্তাংশত থকা কোণবিলাক এতিয়া তোমালোকে জানা যে একে বৃত্তখণ্ডস্থ কোণবিলাক কি হয় সমান হয় সেই হিচাপত যদি আমি চাও এই CD বাহুটোৰ বা CD জিয়াডালে দুটা উৎপন্ন কৰি থকা কোণ দুটা অৰ্থাৎ এটা হৈ গল DBC কোণটো এই কোণটো আৰু আনটো হৈ গল DAC কোণ এই দুটা কি হ'ব পৰস্পৰ সমান অৰ্থাৎ এই কোণটোৰ মান যেহেতু 55 ডিগ্ৰী গতিকে এই কোণটোৰ মান কিমান হ'বগে 55 ডিগ্ৰী এটা এই দুটা কোণ মিলি কিনে কিমান ডিগ্ৰী হৈ গল টোটাল 45 ডিগ্ৰী প্লাস 55 ডিগ্ৰী টোটাল হৈ গল 100 ডিগ্ৰী অৰ্থাৎ এই সম্পূৰ্ণ এ কোণটোৰ মান তোমাৰ 100 ডিগ্ৰী এতিয়া আকৌ এটা কথা ইয়াতে আমি জানিব লাগিব হেতু হল যে এটা চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণ দুটাৰ যোগফল তোমাৰ হয়গে 180 ডিগ্ৰী যেহেতু ABCD এটা চক্ৰীয় চতুৰ্ভুজ বুলি আমাক দিয়া আছে গতিকে এ কোণটো আৰু সি কোণটো মিলি কিনে তোমাৰ কিমান হ'বগে 180 ডিগ্ৰী যেহেতু ইয়াতে আমাৰ এ কোণৰ মানটো 100 ডিগ্ৰী লিখা আছে গতিকে ইয়াৰ পৰা আমি সি কোণৰ মানটো উলিয়াব পাৰো সি কোণৰ মানটো আমি কেনেকৈ পাম 180 ৰ পৰা আমি 100 ডিগ্ৰী মাইনাস কৰি দিও কিমান হৈ গল 80 ডিগ্ৰী Okay, thank you everyone.